যোনে যোনে বোলে কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ চ'ৰ্চেছ পোৱা নাই চব কথা তোমালোকে নিজে পঢ়িব লাগিব চেপ্টাৰটো তাৰপিছত তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ মোৰ এই চিৰিজ মই লঞ্চ কৰিছোঁ ইয়াত দেখিছাই দুটা ভিডিঅ' মই অলৰেডি বনালোঁ আৰু যদি তোমালোকক আৰু এনেকুৱা টাইপৰ কুৱেশ্যন প্ৰেক্টিছ চেশ্যন লাগে ফৰ কেমেষ্ট্ৰি ফৰ ফিজিক্স কমেণ্ট কৰা হে গাইজ তো ফাইনেলি লাষ্ট 20 days বাকী আছে মই লাষ্ট 15 days মানে চলিছোঁ দেই কাৰণ আজি যিহেতু May 15 তো May 31লৈকে তোমালোকৰ সময় আছে আৰু 6 days তোমালোকক ৰিভিজন কৰিব লাগিব ঠিক আছে তো এই সময়ত কেনেকৈ প্ৰিপেয়াৰ কৰিবা লেকচাৰ চাবা নে কি কৰিবা নে কুৱেশ্যন প্ৰেক্টিছ এই সময়ত তোমালোকে যিমান পাৰা কুৱেশ্যন প্ৰেক্টিছ ওপৰত ফ'কাছ কৰা ঠিক আছে কুৱেশ্যন প্ৰেক্টিছ কুৱেশ্যন প্ৰেক্টিছ কুৱেশ্যন প্ৰেক্টিছ কুৱেশ্যন প্ৰেক্টিছ যদি কিবা পাহৰি গৈছা কুৱেশ্যন প্ৰেক্টিছ থ্ৰু দি তোমালোকে সেই মানে বস্তুটো মনত পেলাবলৈ ট্ৰাই কৰিবা বোলে তুমি এটা কুৱেশ্যন নোৱাৰিলা কুৱেশ্যন কৰি পিনি তোমালোকে সেই কুৱেশ্যনটো বুজিবা মানে সেইটো তুমি লিখি ল'বা এক্সট্ৰা যে এইটো কুৱেশ্যন এনচাৰ এইটো আছিলে বুলি ঠিক আছে আৰু যোনে যোনে এতিয়ালৈকে একোৱে পঢ়া নাই মুনিল ছাৰৰ লেকচাৰ চোৱা 1 ঘণ্টীয়া আছে ফটাফট সেই লেকচাৰটো চোৱা তাৰপিছত কুৱেশ্যন প্ৰেক্টিছ কৰা সিমানে ক'ব পাৰিম আৰু ইয়াতকৈ বেছি আৰু একো অপশ্যনে নাই লাষ্ট 15 days আছে ইউ হেভ টু প্ৰেক্টিছ কুৱেশ্যনছ আৰু ইংলিছ প্ৰেক্টিছ কৰা নাই চাগে তোমালোকে আই থিংক ডেট মোক লাগিছে তোমালোকে ইংলিছটো প্ৰেক্টিছ কৰা নাই কিয় বাৰু কাৰণ জানা চবেই ভাবে যে ফিজিক্স কেমেষ্ট্ৰি 25 আহিব কিন্তু ইংলিছতো 25 আহিব আৰু সেই ইংলিছ গ্ৰামাৰ যোনটো 25 আহিব সেইটো বহুত উজু হৈ উঠাবলৈ আৰু সেইটো তোমালোকে জাষ্ট 11-12 গ্ৰামাৰ জীয়াই সেই তাৰ পৰা আহিব তো তোমালোকে গ্ৰামাৰো পঢ়া গ্ৰামাৰ চিলেবাছ কি হয় মই অলৰেডি এটা যোনটো ভিডিঅ' দিছিলোঁ তাতে অলৰেডি কৈ থোৱা আছে হা আৰু গোটেই লেকচাৰছো সেইখন ভিডিঅ'তে কৈ থোৱা আছে এই ভিডিঅ'টো মই ইয়াত লগাই দিছোঁ ইয়াতে আছে চাই ল'বা যোনে যোনে চোৱা নাই আই থিংক মোৰ চেনেল যোনে ফ'ল' কৰাইছে সিহঁতি চবেইতো চালেই যোনে চোৱা নাই ইয়াত লেকচাৰ্ছৰ ভিডিঅ'ও পাই যাবা আৰু প্লাছ মানে চৰি কোনটো লেকচাৰ্ছ ইউজ কৰিব লাগে সেইটোও গম পাই যাবা আৰু ইংলিছৰ চিলেবাছো গম পাই যাবা কি আছে এণ্ড বাকী কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব সেইটোতো এতিয়া কৈ দিলোঁ এতিয়া মই একো ইয়াত প্লেন নিদিওঁ একো ইয়াত তোমালোকৰ টাৰ্গেট নিদিওঁ কাৰণ মই অলৰেডি 30 daysৰ টাৰ্গেট দিলোঁ তাৰ আগত সেইটো যোনটো মেইন ভিডিঅ' যোনটো আছিলে ইয়াতে মই অলৰেডি প্লেনটো দি হৈ গ'ল 15 days আগত বোলে কিবা এটা আহি পিনি বোলে মিৰিকেল হৈ যাব যে তোমালোকে সেই এক্সামটো পাছ কৰিবা ডেটছ নট পচিবল তাৰ কাৰণে তুমি 15 daysটো নিজে ব্ৰেক কৰা আৰু তাত তোমালোকে কেনে কৰিবা 5 days ফিজিক্স পঢ়া 5 days কেমেষ্ট্ৰি পঢ়া 5 days বায়'লজি পঢ়া 15 daysত তাৰপিছত যোনটো জুন 1 তাৰিখৰ পৰা 6 তাৰিখলৈ পাবা তাত তোমালোকে সেই ফিজিক্স কেমেষ্ট্ৰি বা ৰিভাইজ কৰি পিনি ইংলিছো তেনেকৈ পঢ়া এইটো এটা ৰাফকৈ এটা কৈ দিছোঁ ঠিক আছে লাষ্ট 15 daysত এটাই অপশ্যন আছে ফ'ল' ইয়'ৰ কুৱেশ্যন প্ৰেক্টিছ কুৱেশ্যন প্ৰেক্টিছ কুৱেশ্যন প্ৰেক্টিছ কুৱেশ্যন প্ৰেক্টিছ কুৱেশ্যন প্ৰেক্টিছ সেইটো হৈছে তোমাৰ কি টু দ্য ছাকচেছ অফ ইয়'ৰ এক্সাম বুজিছা আৰু যোনে যোনে বোলে কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ চ'ৰ্চেছ পোৱা নাই চবতকৈ প্ৰথম তোমালোকে নিজে পঢ়ি ল'ব লাগিব চেপ্টাৰটো তাৰপিছত তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ মোৰ এই চিৰিজ মই লঞ্চ কৰিছোঁ ইয়াত দেখিছাই দুটা ভিডিঅ' মই অলৰেডি বনালোঁ আৰু যদি তোমালোকক আৰু এনেকুৱা টাইপৰ কুৱেশ্যন প্ৰেক্টিছ চেশ্যন লাগে ফৰ কেমেষ্ট্ৰি ফৰ ফিজিক্স কমেণ্ট কৰা এণ্ড আই উইল প্ৰভাইড ইউ ডেট ঠিক আছে তো ইমানে ক'বলৈ সামৰিছোঁ থেংক ইউ নমস্কাৰ